অগ্ৰাধিকাৰ দিয়াৰ সময়তে অঘটন সংঘটিত হৈছে। শিৱসাগৰৰ মটক গোহাঁই গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী থলুৱা মৎস্য ব্যৱসায়ীৰ পুখুৰীত দুষ্কৃতিকাৰীয়ে ঢালিলে বিষ আৰু যাৰ ফলত বহু সংখ্যক মাছ আচলতে ইতিমধ্যে নিধন হৈছে আৰু দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ীগৰাকীৰ পুখুৰীত বিষ ঢালিলে কোনো দুষ্কৃতিকাৰীয়ে। আৰু শিৱসাগৰত থলুৱা মাছক অগ্ৰাধিকাৰ দিয়াৰ সময়তে অঘটন। শিৱসাগৰৰ মটক গোহাঁই গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পুখুৰীত বিষ দি দুষ্কৃতিকাৰীয়ে নিধন কৰিলে অসংখ্য মাছ। দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ীগৰাকীৰ পুখুৰীত বিষ ঢালিলে দুষ্কৃতিকাৰীয়ে। পুঠি, খলিহনা, গৰৈ, বৰালি, বাহু বিভিন্ন মাছ আচলতে উপঙি উঠিছে ইতিমধ্যেই। আৰু আমি জনাই গৈছোঁ যিহেতু মাছক লৈ আচলতে এইকেইটা দিন আচলতে বিশেষ চৰ্চা চলি আছে, যিহেতু নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে উজনিলৈ মাছ নপঠিয়াওঁ বুলি এক মন্তব্য কৰিছিলে। তাৰপিছতে মাছ পঠিওৱা নাছিলে তেওঁলোকে আৰু অৱশেষত ক্ষমা খুজিছে যদিও শিৱসাগৰবাসীয়ে আচলতে থলুৱা মাছকে বৰ্তমান সময়ছোৱাত অগ্ৰাধিকাৰ দিছে। আৰু সেই সময়ছোৱাতে যেতিয়া থলুৱা মাছক অগ্ৰাধিকাৰ দিয়া হৈছে, সেই সময়ছোৱাতে এগৰাকী থলুৱা মৎস্য ব্যৱসায়ীৰ পুখুৰীত কোনো দুষ্কৃতিকাৰীয়ে আচলতে বিষ ঢালাৰ ঘটনা পোহৰলৈ আহিছে। মৎস্য ব্যৱসায়ী দিগন্ত ফুকনৰ পুখুৰীত আচলতে বিষ ঢলাৰ ফলত বহু মাছ আচলতে পুখুৰীটোত যিমান সংখ্যক মাছ আছিলে সকলো মাছ ইতিমধ্যে নিধন হৈছে আৰু উপঙি উঠিছে মাছসমূহ আৰু প্ৰায় 2 লাখ টকাৰ আচলতে তেওঁ মাছ আছিলে বুলি জানিবলৈ দিছে। আৰু পূৰ্বৰ দৰে এইবাৰো আচলতে তেওঁ সেই মাছসমূহ বিক্ৰী কৰাৰ কথা ভাবিছিলে, কিন্তু বৰ্তমান সময়ছোৱাত তেওঁৰ যি পুখুৰী, সেই পুখুৰীত কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালি দিলে। বিষ ঢলাৰ ফলত অসংখ্য মাছৰ ইতিমধ্যে মৃত্যু হৈছে। উপঙি উঠিছে মাছসমূহ, বিভিন্ন প্ৰজাতিৰ মাছ আচলতে তেওঁ পুখুৰীটোত আছিলে। পুঠি, খলিহনা, গৰৈ, বৰালি, বাহুকে ধৰি বিভিন্ন প্ৰজাতিৰ আচলতে থলুৱা মাছ তেওঁ যিহেতু আছিলে পুখুৰীটোত, কিন্তু সেই সময়ছোৱাতে সকলো থলুৱা মাছ ইতিমধ্যেই নিধন হৈছে। দুষ্কৃতিকাৰীৰ যি কুকৰ্ম, সেই কুকৰ্মৰ বাবে আচলতে তেওঁৰ লাখ টকাৰ আচলতে ক্ষতিগ্ৰস্ত হৈছে, লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈছে এই মৎস্য ব্যৱসায়ীগৰাকী। আচলতে যিহেতু আমি জনাইছোঁ নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে শিৱসাগৰত যি আচলতে মিয়াহাটা অভিযান আৰম্ভ কৰিছিল, তাৰ ফলশ্ৰুতিত তেওঁলোকে কৈছিলে যে শিৱসাগৰ বা উজনি অসমলৈ তেওঁলোকে মাছ নপঠিয়ায়। সেই মাছ নপঠিওৱা যি কথা তেওঁৰ মন্তব্য আছিলে, সেয়া অৱশ্যে উজনিবাসীয়ে আদৰণি জনাইছিলে। তেওঁলোকে কেৱল মাছেই নহয়, শাক পাচলিও নপঠিয়াবলৈহে আচলতে তেওঁলোকক আহ্বান জনাইছিলে আৰু ইউৰিয়া দিয়া মাছ নাখাওঁ বুলি উজনিবাসীয়ে এক প্ৰকাৰ হুংকাৰ দিছিলে। তাৰপিছতে থলুৱা মাছক অগ্ৰাধিকাৰ দিয়া হৈছিলে। থলুৱা যিসকল ব্যৱসায়ী আছিলে, মৎস্য ব্যৱসায়ী, তেওঁলোকে মাছসমূহ বজাৰলৈ উলিয়াই আনিছিলে, বিক্ৰী কৰিছিলে, লোকসকলে আদৰি লৈছিলে, সকলোৱে আচলতে থলুৱা মাছকে অগ্ৰাধিকাৰ দিছিলে। কিন্তু সেই সময়ছোৱাতে আচলতে শিৱসাগৰৰ এগৰাকী থলুৱা মৎস্য ব্যৱসায়ী দিগন্ত ফুকন তেওঁ মন্তব্য কৰিছে যে প্ৰায় 2 লাখ টকাৰ আচলতে তেওঁৰ মৎস্যৰ ব্যৱসায় কৰিছিলে, কিন্তু সেই পুখুৰীটোত বিষ ঢালিলে। আচলতে কোনো দুষ্কৃতিকাৰীয়ে কুকৰ্মটো কৰিলে। বিষ ঢলাৰ লগে লগে সকলো মাছ আচলতে নিধন হ'ল। এনেদৰে উপঙি উঠিছে, দৃশ্যাংশ দেখিবলৈ পাইছে। এনেদৰে পুখুৰীটোত সকলো থলুৱা মাছ উপঙি উঠিছে। এনেদৰে আচলতে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ব্যৱসায়ীগৰাকীয়ে, লোকচানৰ সন্মুখীন হৈছে সমান্তৰালভাৱে। এনেদৰে আচলতে বিষ ঢলাৰ পাছত সমস্যাৰ সৃষ্টি হৈছে আৰু দোষীক আচলতে কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে। আৰু যিহেতু পুঠি, খলিহনা, গৰৈ, বৰালি, বাহুকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ মাছৰ তেওঁ ব্যৱসায় কৰিছিলে, কিন্তু এইসমূহ মাছ বজাৰলৈ উলিয়াই দিয়াৰ পূৰ্বে আচলতে কোনো দুষ্ট চক্ৰই, দুষ্কৃতিকাৰীয়ে এই লোকজনৰ পুখুৰীত বিষ ঢালে, যাৰ ফলত সকলো মাছ ইতিমধ্যে নিধন হৈছে। আৰু সমান্তৰালভাৱে দোষীক কৰায়ত্ব কৰি শাস্তিৰ দাবী উত্থাপন কৰিছে লোকজনে। আৰু ইতিমধ্যে আমি মন্তব্য শুনাই ল'বলৈ বিচাৰিম আচলতে প্ৰকৃততে হৈছিলে কি। মানে আমাৰ এইডোখৰ জেগা হ'ল বানমুখ মটক গোহাঁই গাঁও। আমাৰ ইয়াতে আমাৰ নিগাজী ঘৰ, আমি খেতিয়ক মানুহ, আমি পথাৰত থাকোঁ। এতিয়া গৰুকেইটা এৰাল দিবলৈ আহোঁতে পথাৰতে দেখি মানে বেয়া লাগিছে। কিয় বেয়া লাগিছে, এনেকুৱা এটা যদি পৰিৱেশ আজি হয়, আকৌ কাইলৈও হ'বলৈ আছে। গতিকেলৈ এইটো তদন্তকাৰীক যদি বা দুষ্কৃতিকাৰীক যদি উদঘাটন কৰিব পাৰে, আমি নথৈ সুখী হ'ম। আজি এইটো কৰিছে, কাইলৈ আৰু এটা কৰিব, আকৌ বেলেগ এটা কাম কৰিব। গতিকেলৈ দেখি মানে আমি অসন্তুষ্ট হৈছোঁ, বেয়া লাগিছে। এজন ব্যৱসায়ী মানুহ ঘৰখন চলাই আছিলে, পৰিয়ালটো চলাই আছিলে। কিমান টকা মাছ হ'ল? এইটোতো হাজাৰ টকা। আৰু পুখুৰীটো দটো আপোনাৰ 10 ফুট ওপৰত দ হ'ব। আৰু যিটো মাছ মৰিছে, তাৰমানে ইয়াত সম্ভৱ নহয় যে পানী গেছত বা গৰম গেছত যে মাছ মৰিছে, এইটো একেবাৰে মানে মিছা কথা। এইটো বি দিয়াৰ সত্য খাটাং।
আৰু এইটো 10 ফুটৰ আপুনি তাত মোৰ নিচিনা দুটাই ঠাই নাপাওঁ নামি দিলে মই তাত নামি দিও মুখৰ আগত নাপাওঁগৈ তলি আৰু কেতিয়াও এইটো মানে গাপ খাই মাছটো মৰা নহয় এইটো দি দিয়া বুলি আমি বয়ানটো পাইছোঁ তাৰমানে আৰক্ষী নাই হাজৰ লগাই আৰক্ষী খবৰ দিছে নাই মালিকে সেইটো বিশেষ নাজানো আমি এতিয়া গৰু এৰাল দিবলৈ আহিহে ঘৰত মানে ঘটনাটো পালোহি পাই এতিয়া যাবই নোৱাৰা হ'ল দেখি পেলাই ঘৰলৈ ইমানে আৰু কথাটো কি হৈছিল মানে মই ইয়াত মাছ জীয়াইছিলোঁ ধৰক 15 বছৰমানৰ আগৰ পৰা মাছ জীয়াই আছোঁ ধৰক ইয়াৰে মাছখিনি মানে কি হ'ল কালি আছিলোঁ দিনত আহোঁতে ভালেই আছিল কোনোবা দুষ্কৃতিকাৰীয়ে আপোনাৰ কালি ৰাতি বি দি দিয়াৰ কাৰণে গোটেই মাছখিনি মৰি থাকিল আৰু সৰু বৰ মাছ গোটেইখিনি আছিল ধৰক আপোনাৰ 2 লাখ মান টকাৰ মোৰ লোকচান হৈছে আপোনাৰ যিজন দুষ্কৃতিকাৰীয়ে কৰিছে কঠোৰতে কঠোৰ শাস্তি পাব লাগে জনোৱা নাছিলোঁ আপোনালোকক থ্ৰুৱেড নিয়ে আৰক্ষীক ক'ব বিচাৰিছোঁ ৰৌ আছিলে বৰালি আছিলে বাহু আছিলে ধৰক চব প্ৰজাতিৰ মাছ আছিলে মানে আমাৰ এইডোখৰ জেগা হ'ল বানমুখ মটৰ গোহাঁই গাঁও আমাৰ ইয়াতে আমাৰ নিগাজী ঘৰ আমি খেতিয়ক মানুহ আমি পথাৰত থাকোঁ এতিয়া গৰুকেইটা এৰাল দিবলৈ আহোঁতে হঠাতে দেখিলোঁ দেখি মানে বেয়া লাগিছে কিয় বেয়া লাগিছে এনেকুৱা এটা যদি পৰিৱেশ আজি হয় আকৌ কাইলৈও হ'বলৈ আছে গতিকেলৈ এইটো তদন্তকাৰীক যদি বা দুষ্কৃতিকাৰীক যদি উদঘাটন কৰিব পাৰে আমি নথৈ সুখী হ'ম আজি এইটো কৰিছে কাইলৈ আৰু এটা কৰিব